আমি কি কাম কৰিব পাৰোঁ নিশ্চয়কৈ দৃশ্য বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি আজি কোকৰাঝাৰতো আমি বেছি নাজানো বেছি আমি হে গৰু বাছাই নাজানো মানে নিজৰ জনাই কিনি আমি জনোৱা হয় আমি বুলি কওঁ আৰু আজিৰ দিনটোত গৰুক গৰু মাহ হালধিৰে গা পা ধুৱাই নতুন পঘা পিন্ধাই লাও বেঙেনা কোবাই কিনে গৰুৰ দীৰ্ঘায়ু আৰু গৰুৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি আৰু ডাবল 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 খুলি দিয়ে অলপমান দে হালধি মাখি মহ নুধৰিবাৰ দিনে হালধি মাখং তেল কাটৰি লাও বেঙেনা এইগিলা পিন্দাং গৰু বিহু ভাল লাগছে গৰু বিহু উপলক্ষে আজি আমি গৰু গা ধুবা লাগছো মালা দিলোঁ কাও পাও ধুইয়া হলদি মাখিলোঁ কাওবিলাক তিতা হ'বৰ কাৰণে মহ মাখি ধৰে বেছি এই গৰম দিনত ইজনে কম কিবা কৰিবাৰ জনে এইগিলাত দিব লাগছো আমি গৰুবিলাকক আজি গৰু বিহু কালিতো 1 তাৰিখ ভালে লাগছে গৰু বিহু উপলক্ষে ধন্যবাদ থাকিল পৰম্পৰাটো ৰক্ষা কৰাৰ চেষ্টা কৰিছো কৰং ৰক্ষা আজি টাইম হোৱা নাই অলপ সোনকালে হ'ল মানুহবিলাকৰ আপিগিলানে কাম হোৱা নাই কি হোৱা নাই টান পাই সকালে কাম বন ঘৰত ঠাকুৰ ঠুকাৰ দিব তেতিয়া আছে গৰু গা ধুব বছৰে গা ধুৱাং গৰু আজি গৰু বিহুৰ উপলক্ষে আজি কালিতো 1 তাৰিখ কালি মানুহ বিহু ৰঙালী বিহু আজি আমাৰ যিটো অসমীয়াৰ যিটো পৰম্পৰা যিটো নিয়ম বহাগ বিহুৰ যিটো বহাগ আৰু ৰঙালী বিহুৰ আগদিনা যিটো আমাৰ গৰু বিহু বুলি কোৱা হয় এই গৰু বিহুৰ দিনাখনেই আমাৰ গৰুক গা পা ধুৱাই নতুন পঘা দি মাহ হালধিৰে সানি কাচি গা পা ধুৱাই কিনি দীঘলতি পাতেৰে কোবাই আমি গৰুবিলাকৰ দীৰ্ঘায়ু আৰু শ্ৰীবৃদ্ধিৰ কাৰণে কামনা কৰোঁ এইখিনিতে কৈ সামৰণি ৰঙালী বিহুৰ গৰু বিহু গতিকে এইটো পৰম্পৰাভাৱে আমি আজিৰ দিনত বৰষুণ হ'লেও গৰুক
গা ধোওঁ আমি, গা ধোৱাৰ পিছত মালা পিন্ধি দিওঁ। মালাটোত মানে এই যে বেঙেনা, তাৰপিছত হালধি, তাৰপিছত পানীলাও, এইবিলাক আমি পিন্ধাই দিওঁ। তাৰপিছত সেৱা ভক্তি কৰোঁ, মানে গোধনটো আমি যিহেতু খেতিয়ক মানুহ, কৃষি মানুহ, এই গৰুৰ ওপৰতে আমাৰ মানে ভৰসা। ইয়াৰ গোবৰটো আমাৰ বহুত খেতিৰ কামত প্ৰয়োজনীয় হয়, বিৰাট দৰকাৰ। আমি মানে ৰাসায়নিক ব্যৱহাৰ নকৰোঁ, মানে গৰুৰ গোবৰটোৱে আমি হেৰি মানে ব্যৱহাৰ কৰোঁ। আপোনাৰ কিমানটা গৰু আছে? মোৰ 6টা গৰু আছে বৰ্তমান। আছিল মানে বহুত, কিন্তু এতিয়া গৰু বান্ধাৰ কাৰণে ঠাই নাই না, সেইকাৰণে কমাইছোঁ গৰুটো। এতিয়া বৰ্তমান 6টা আছে। মানে কেনেকে কৰি গৰু বিহুটো পালন কৰা হয়? গৰু বিহুটো কেনেকে পালন কৰা হয়? গৰু বিহুটো আমাৰতো মানে গৰু বিহুটো আচলতে অলপ পিছত হ'লে ভাল আছিল। ইয়াত গৰু চৰু গা চা ধুই আমি কিবা দৈ চিৰা থৈ চিৰা খাওঁ আৰু গাঁৱৰ মানুহ গোটেই আহে, অলপ ফূৰ্তি তামাচা কৰোঁ। কিন্তু আজি এই বছৰ সোনকালে হ'ল না অলপ, সেইকাৰণে এইটো নহ'ল আৰু এইবাৰ হ'ব। অলপ পিছতে আকৌ গৰু গা ধুৱাব আহিব।